আজি আমাৰ দেউৰী সমাজৰ কাৰণে এটা গৌৰৱৰ দিন আৰু আমি অলপমান আৱেগিকো হৈছোঁ যে প্ৰায় 3 বছৰ দিন নেৰানেপেৰাকৈ লাগি আজি আমাৰ দেউৰী সমাজে GI টেগ পাবৰ কাৰণে সক্ষম হ'ল আৰু এই GI টেগৰ ক্ষেত্ৰত আমি এইটো ভাবিছোঁ যে GI টেগে আমাৰ দেউৰী সমাজৰ যিটো আমাৰ সাজপাৰ সেইসমূহ ৰক্ষা কৱচ দিছে আৰু GI টেগৰ জৰিয়তে আমাৰ দেউৰী সাজ পোছাকসমূহ আজি বিশ্ব দৰবাৰত এটা স্বীকৃতি পাইছে। হয়তো আমাৰ দেউৰী জনগোষ্ঠীটোৰ কাৰণে ইয়াতকৈ আনন্দময় আৰু ইয়াতকৈ ভাল লগা মুহূৰ্ত একো হ'বই নোৱাৰে, কাৰণ আমাৰ সাজ পোছাকে আমাৰ দেউৰীসকলৰ স্বীকৃতি আৰু এই স্বীকৃতিটো আমি যেতিয়ালৈকে জীয়াই ৰাখিব পাৰিম তেতিয়ালৈকে আমি মূৰ দাঙি দেউৰীসকলে আমি নিজকে দেউৰী বুলি পৰিচয় দি আমি থাকিব পাৰিম। আৰু এই GI টেগৰ পোৱাৰ ক্ষেত্ৰত আমি যিহেতু নেকি আমি এপ্লিকেণ্ট আছিলোঁ আৰু এপ্লিকেণ্ট আমি কৰিছিলোঁ কেডেট বুলি এটা NGO ফুল্লি নাবাৰ্ডৰ আণ্ডাৰত আৰু সেই ক্ষেত্ৰত আমি আগভাগ লৈছিলোঁ ৰাহুল দেউৰী, নয়ন দেউৰী আৰু আমাৰ মুকুট দেউৰী আৰু এই ক্ষেত্ৰত আমাক সহযোগ কৰিছিলে। বিশেষকৈ আমি ধন্যবাদ দিব লাগিব আমাৰ দেউৰী সুযোগ্য সন্তান DCP বলিন দেউৰী ছাৰ ডাঙৰীয়া আৰু হৰেণ দেউৰী ডাঙৰীয়া, তেখেত অসম খাদী বোৰ্ডৰ ভাইচ চেয়াৰমেন হয় আৰু লগতে আমাৰ দেউৰী অট'নমাছ কাউন্সিলৰ চিফ বৈৰৱ দেউৰী ডাঙৰীয়া, তেখেতেও আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আমাক সহায় সহযোগিতা কৰিছিলে আৰু লগতে বহুতো ব্যক্তি আমাৰ বন্ধুসকল সকলোৱে আমাৰ লগত সহযোগ কৰি আজি দেউৰীসকলৰ বাবে আমি ইতিহাস ৰচিবৰ কাৰণে সক্ষম হ'লোঁ। ইয়াৰ ফলত আমি এইটোৱে ক'ব বিচাৰিম যে আজি যিহেতু GI টেগে আমাক দেউৰীসকলক আমাৰ ক্ষুদ্ৰতম জনগোষ্ঠীটোক আমাক আজি বিশ্ব দৰবাৰত এটা স্বীকৃতি দিছে আৰু এই স্বীকৃতিৰ জৰিয়তে আমি আগবাঢ়ি যাব লাগিব। আমাৰ দেউৰী শিপিনীসকলৰ কাৰণে বিশেষকৈ বহুতখিনি উৎসাহিত যোগাব, যিহেতু নেকি GI টেগৰ বহুতখিনি ক্ৰাইটেৰিয়া আছে। ইয়াৰ বেনিফিটবিলাকো আমি অনাগত দিনত আমি গাঁৱে গাঁৱে গৈ আমি ডিষ্ট্ৰিবিউট কৰিম কি আমি ইয়াৰ পৰা সুফল পাইছোঁ বা কি পাবলৈ সক্ষম হ'ম অনাগত দিনত। আৰু এই ক্ষেত্ৰত আমি নাবাৰ্ডক অশেষভাৱে ধন্যবাদ দিব বিচাৰিম। তেখেতসকলে যিহেতু নেকি আমাৰ নিচিনা এটা ক্ষুদ্ৰতম জনগোষ্ঠীৰ সাজ পোছাকক ইমান ধুনীয়াকৈ মানে বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে, সেইবাবে আমি নাবাৰ্ডক অশেষভাৱে ধন্যবাদ দিব বিচাৰিম। আৰু আমাৰ ভাৰত চৰকাৰৰ জৰিয়তে পদ্মশ্ৰী প্ৰাপক শ্ৰদ্ধাৰ ৰজনীকান্ত ছাৰ ডাঙৰীয়া, তেখেতেও আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে, কাৰণ তেখেতে পদ্মশ্ৰীয়ে লাভ কৰিছিলে কেৱল মাত্ৰ GI টেগ দিয়াৰ বাবে। গতিকে তেনেকুৱা এজন ব্যক্তিৰ সান্নিধ্য পাই আমি সঁচাকৈ আনন্দিত হৈছিলোঁ আৰু তেখেতৰ সান্নিধ্যতে মানে বহুতখিনি এডভাইচ দি আছিলে তেখেতে কেনেকৈ ধৰণৰ আমি প্ৰক্ৰিয়াবিলাক আগবাঢ়িব লাগে। তেখেতলৈও এই চেগতে ধন্যবাদ জনাইছোঁ আৰু মোৰ বন্ধুবৰ্গ সকলোলৈ আমাৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছিলে আৰু দেউৰী জাতিটোৰ আজি মানে বুজাব নোৱাৰোঁ, আমি আৱেগিক হৈ পৰিছোঁ যে কি ক'ম কি নক'ম লাগি গৈছে। কাৰণ ইমান দিন 3 বছৰ দিন আমি নেৰানেপেৰাকৈ লাগি আছিলোঁ, কেৱল মাত্ৰ এটাই আমাৰ স্বাৰ্থ আছিলে যে দেউৰী জাতিটো জীয়াই ৰাখিব লাগিব। কেনেকৈ ৰাখিম? আমাৰ কালচাৰ, আমাৰ সাজ পোছাক সেইসমূহৰ জৰিয়তে ৰাখিব পাৰিম। গতিকে আমি একাগ্ৰতাৰে মনত এটাই পণ বান্ধি লৈছিলোঁ যে আমি GI টেগ ল'বই লাগিব। ইয়াৰ বাদে আমাৰ উপায় নাই, কিয়নো এই সময়ত আমি ছ'চিয়েল মিডিয়াটো বহুতখিনি দেখিব পাওঁ যে সাজ পোছাকসমূহ যাৰে তাৰে সাজ পোছাক আমি ক্লেইম কৰা দেখিব পাওঁ। গতিকে আজিৰ পৰা আমি এইটোৱে ভাবিম যে আমাৰ দেউৰী সম্পদ দেউৰীৰে হৈ থাকিব আৰু দেউৰীৰে হৈ চিৰজীৱন থাকিব আৰু বিশ্ব দৰবাৰত দেউৰী হৈয়ে জিলিকিব। আমি এই চেগতে মোৰ বন্ধু ৰাহুল দেউৰী, তেখেতেও এপ্লিকেণ্টৰ ক্ষেত্ৰত যথেষ্টখিনি আগভাগ লৈছিলে, তেখেতেও দুষাৰ ক'ব